মিছা কথা কয় ৰবি শৰ্মাই। জুবিন গাৰ্গৰ খালী ঠাই পূৰণ কৰিব বিচাৰিছে অভিনেতা ৰবি শৰ্মাই। জুবিন গাৰ্গৰ নাম লৈ পত্নীক ৰাজনৈতিকভাৱে সংস্থাপনৰ কৌশল ৰবিৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ এইবাৰ টাৰ্গেট ৰবি। মুখ্যমন্ত্ৰীয়েও পৰোক্ষভাৱে ৰবি শৰ্মালৈ নিক্ষেপ কৰিলে বাক্যবান। পিছে কিয় জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ন্যায় বিচৰাৰ নামত একাংশই আৰম্ভ কৰিছে বিজেপি চৰকাৰক হলঠেকত পেলোৱাৰ অভিসন্ধি। সততে এই অভিযোগ আনে শাসকীয় বিজেপিয়ে। গতিকে ৰাইজৰ ভুল ভাঙিবলৈ জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীক লগত লৈ বিজেপিয়ে জুবিনৰ ন্যায় বিচাৰি উলিয়াব ৰেলী। এনে সময়তে এইবাৰ আকৌ চৰ্চালৈ আহিছে দীঘলী পুখুৰীৰ গছ কটাৰ প্ৰসংগ। আৰু এইবাৰ অভিনেতা ৰবি শৰ্মাই অপপ্ৰচাৰ বিয়পোৱাৰ অভিযোগ। প্ৰথমে চাওক কি কৈছে মুখ্যমন্ত্ৰীয়ে। কালি এজন আৰ্টিষ্টে এইটোৰ ওপৰত এটা ছ'চিয়েল মিডিয়াত পোষ্ট দিছে। জীৱনকালত জুবিনে তেওঁৰ বিষয়ে কি কৈ গৈছে। এতিয়া চবেই ভাবে যে এনেকে পোষ্ট দি জুবিনৰ খালী থকা জেগাখিনি মই লৈ ল'ম। মন্ত্ৰী পীযুষ হাজৰিকাৰো ফেচবুক পোষ্ট অভিনেতা ৰবি শৰ্মাক উদ্দেশ্যি। ৰবি শৰ্মা ডাঙৰীয়া, আপোনাক কোনোবাই ভুল পথেৰে পৰিচালিত কৰিছে। আমাৰ মৰমৰ শিল্পী জুবিনদাৰ মৃত্যুৰ পাছত দীঘলী পুখুৰীৰ গছ কটা কথাটো এক অপপ্ৰচাৰ। এই সন্দৰ্ভত মই স্পষ্ট কৰি দিব খোজো যে দীঘলী পুখুৰীৰ পাৰৰ গছ কোনেও কটা নাই। দীঘলী পুখুৰীৰ গছ কাটিবলগীয়া কোনো কথাও আহি পৰা নাই। এই অভিযোগ সম্পূৰ্ণ ভুৱা, ভিত্তিহীন। অৰ্থাৎ চৰকাৰে দাবী কৰিব খোজে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এডালো গছ কটা নাই দীঘলী পুখুৰীত। এডালো গছ কটা নাই। এইটো তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। আপোনালোকৰ লগত আমি একেলগে গছবোৰ চাব যাম। প্ৰত্যেকজোপা গছ জীয়াই আছে। এইটো এটা ভুল ব্যাখ্যা। গছবিলাক সুন্দৰভাৱে জীয়াই আছে। আৰু মৃত্যুৰ আগতে জুবিনৰ লগত মই কথাও পাতিছিলোঁ। মোক কৈছে দাদা গছবোৰ জীয়াই থাকিব। মই গেৰেণ্টি দিছোঁ জীয়াই থাকিব। মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাৰ এনে মন্তব্য শুনি এতিয়া কিছুদিন নিতাল মাৰি থকা বিজেপি কৰ্মী জঁপিয়াই পৰিল ৰবি শৰ্মাৰ বিৰুদ্ধে। অসম জাতীয় পৰিষদৰ নেত্ৰী পত্নী মৈত্ৰী প্ৰিয়দৰ্শনীৰ ৰাজনৈতিক লাভালাভৰ বাবে ৰবি শৰ্মাই কৰিছে অপপ্ৰচাৰ। একাংশৰ মতে জুবিন গাৰ্গৰ খালী ঠাই পূৰণ কৰিব বিচাৰিছে ৰবিয়ে। এতিয়া কথা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ পাছত দীঘলী পুখুৰীৰ গছ কটা বুলি একাংশ সংবাদ মাধ্যমে কৰা বাতৰি নাছিল নেকি কোনো বাস্তৱ ভিত্তি। হঠাৎ মুখ্যমন্ত্ৰী কিবা মন্ত্ৰীয়ে ৰাজহুৱাকৈ ৰবি শৰ্মাক কৰা এনে আক্ৰমণে কি সূচাইছে। এতিয়া অপেক্ষা কৰিম ৰবি শৰ্মাৰ প্ৰতিক্ৰিয়ালৈ। নিউজ ডেস্ক, NZ নিউজ।